অসমত কেইটামান পডকাষ্ট চেনেল আছে, মই নাম মেনশ্যন নকৰোঁ। সিহঁতে নিজৰ চেনেলক কাক ইনভাইট কৰে জানা? ডেইলি ব্লগাৰ্ছ। ক'ব আমাৰ বাৰীৰ পিছপিনে জিকা লাগিছে। মই প্ৰথমতে তহঁতক কওঁ, এই জিকা যে লাগিছে অলপ থু লগাই পকেটত ভৰাই ল, আৰু ক'ব যে পিছপিনে বেঙেনা লাগিছে, বেঙেনাত তেল লগাই ল, তাৰপিছত সেই ব্লগ বনা। আৰু তহঁতে কবি কি যে অমুকে অমুক দেখাব দিছে, মোৰ চেটডাল দেখাব দিছে। মোৰ নিচিনা মানুহ এটাতো তেনেকুৱা ব্লগ অহাৰ লগে লগে কি কৰোঁ, লগে লগে কোনোবা প্ৰকাৰে মই স্ক্ৰিপ্ট কৰি দিওঁ। আৰু তহঁতে কওঁ কি যে সেয়া ব্লগ চাবলৈ কোনোবাই ৰখি আছে। চুতীয়া নেকি তহঁত অলপ? আৰু সিহঁতেও পেট আৰু চেট দেখাই ভিউজটো পায় বুলি ইহঁতৰ পডকাষ্টটো চাব বুলি সিহঁতে ইনভাইট কৰে। ভাইৰেল হোৱাৰ কাৰণে একো বস্তু নেদেখায়, সন্মুখৰ দুটা দেখাব, নহ'লে পিছ চাইডৰ দুটা দেখাব, দেখাই কেনে কি কৰিব, ভাইৰেল হ'ব। মানে একো টেলেণ্ট নাই ইহঁতৰ মাজত, সেইটো কাৰণে ইহঁতক মানে ইনভাইট কৰে। আৰু টেলেণ্ট থকাবিলাককতো ৰিকুৱেষ্ট কৰি 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 ভৰিত তেল মাৰি মাৰি মৰি যায়। ভাই তহঁতক মই কৈছোঁ, পডকাষ্ট চেনেলকেইটাক যদি ভিউজ নিজে আৰ্ণ কৰিব নাজান, তেতিয়াহ'লে বেলেগ কিছুমান তৰিকা ইউজ কৰ। এইবিলাক এনেকুৱা বাকচুদি লৈ পেলাই ইনভাইট কৰি পেলাই আমাক এই বালৰ পডকাষ্ট দেখুৱাৰ কোনো দৰকাৰ নাই। তাৰপিছতে ইহঁতক ইনভাইট কৰাৰ পিছতে কি কৰিব, কুৱেশ্যন সুধিব। একো টেলেণ্ট নাই, সুধিব লাগিব। সুধিব কি যে তুমি আগপিনৰ পৰা ভাৰ্জিন নে পিছপানৰ পৰা ভাৰ্জিন? সন্মুখৰ পৰা সেই একেটাই এনচাৰ আহিব। ক'ব কি যে মই আগপিনৰ পৰা ভাৰ্জিন, বোলে পিছপিনৰ পৰা ভাৰ্জিন নহয়। ইহঁতৰ কথা এই ৰকমৰ আমাৰ অসমৰ পডকাষ্ট। আৰু বাহিৰৰ দেশৰ পডকাষ্ট, ক'ত বিজয় মালিয়াক ইনভাইট কৰিব, ক'ত ডাঙৰ ধৰি লোৱা মেজৰ চেজৰ আৰ্মিৰ তেনেকুৱা ইনভাইট কৰিব। কিন্তু আমাৰ অসমৰ এই পৰিস্থিতি। তাৰ লগত মইতো নিউজ চেনেলৰ কথা নকওঁ, সিহঁত যেনেকুৱা ইহঁতেও তেনেকুৱা ডেঞ্জাৰ কিছুমান পডকাষ্ট লৈ আনিবলৈ ধৰিছে।